সরলরেখা অধ্যায় 9 অনুশীলনী 9.3 15 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম কি কৈছে 15 নম্বৰ কুৱেশ্যনটো চোৱা মূল বিন্দুৰ পৰা x cos θ - y sin θ = k cos twice θ আৰু x sec θ + y cosec θ = k ৰেখা দুডালৰ লম্ব দূৰত্ব p আৰু q হলে প্ৰমাণ কৰা যে p² + 4q² = k² হয় এতিয়া চোৱা লম্ব দূৰত্ব তোমালোকৰ ফৰ্মুলাটো কি আছিল আমি পারপেন্ডিকুলার বুলি ইংলিশত কওঁ লম্বটো এখানে p আখৰে চিহ্নিত কৰা হয় কি হয় আমাৰ c/√a² + b² c a বিটা আমাৰ ধ্ৰুবক ৰাখি a টো হৈছে আমাৰ x ৰ অহক আৰু b টো হৈছে আমাৰ y ৰ অহক c টো আমাৰ ধ্ৰুবক ৰাখি a b c এতিয়া এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰি আমি এইটো প্ৰশ্নৰ সমাধান কৰিম এটা চোৱা সলিউশন কি কৈছে মূল বিন্দুৰ পৰা কি দিয়া আছে মূল বিন্দুৰ পৰা কি আছে x cos θ - y sin θ = k cos twice θ এতিয়া চোৱা লম্ব দূৰত্ব কিমান হ'ব লম্ব দূৰত্ব আমি p ৰে চিহ্নিত কৰিছো আৰু ইয়াত চোৱা x ৰ অহকটো a আছিল y ৰ অহকটো b আছিল আৰু এটো আমাৰ ধ্ৰুবক ৰাখি c কিমান আছে c ৰ ভ্যালু k cos twice θ আকৌ x ৰ অহক √to আছে আমাৰ ফৰ্মুলা cos θ cos² θ আকৌ প্লাস y ৰ অহক কি sin θ b minus sin square মাইনাস আছে স্কয়াৰটো দিলাম তাৰ পিছত কি হ'ব আমাৰ k cos twice θ cos square minus t square করে প্লাস আৰু sin square ইয়াত ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে cos square plus sin square θ কি হয় আমাৰ 1 তেন্তে 1 টো লিখাৰ দৰকাৰ নাই 1 ৰ বৰ্গমূল 1 হয় k cos 2 θ পালো p ইকুৱেল এটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি লৈছো নেক্সট আকৌ আমাক কি দিয়া আছে x sec θ plus y cosec θ equal to k আকৌ আন্ডাৰ ৰেখাডাল কি আছে আমাৰ sec θ plus y cosec θ equal to k দিয়া আছে এতিয়া আমি এটো কি কৰিব পাৰো sec টো আমি cosec লৈ ৰূপান্তৰ কৰিব পাৰো x by কাৰণ sec θ equal to 1 by cos θ আকৌ cosec θ আমাৰ কি 1 by sin θ equal to k এটো যদি আমি লহাগু লওঁ সুবিধা হতে আমি এটো cos আৰু sin লৈ কনভার্ট কৰি লৈছো কিমান হ'ব x sin θ আকৌ y cos θ equal to k আকৌ x sin θ plus y cos θ এই cos θ sin θ ইফালে ইনটু হ'ব k cos θ sin θ আকৌ x sin θ plus y cos θ equal to আমাৰ কি হয় k cos θ sin θ কি হয় 1/2 sin 2 θ হয় এটো বা x sin θ plus y cos θ k into 1 k/2 sin 2 θ হল এতিয়া আমি কি কৰো ইয়াৰো আমাৰ লম্ব দূৰত্ব উলিয়া কিমান হ'ব লম্ব দূৰত্বটো ইয়াত লম্ব দূৰত্ব আমাক p আৰু q লবলৈ কৈছে আমি অলৰেডি p টো উলালো এতিয়া আমি q টো উলিয়াম p আৰু q লবলৈ কৈছিল একে c ৰ ভ্যালু আমাৰ k/2 sin 2 θ এটো কিমান হ'ব আৰু x ৰ হক a আছিল কিমান আছে √of sin square θ আকৌ y ৰ হক cos আছে cos square θ ইয়াৰ ভ্যালু আমাৰ কি হয় 1 তেনেলে কিমান পালো k/2 sin 2 θ q equal to এটা আমাক কি প্ৰমাণ কৰিব কৈছিলে প্ৰমাণ কৰা যে p² plus 4q² equal to k square এটা আমাক প্ৰমাণ কৰিব কৈছিলে এতিয়া লেফট হ্যান্ড সাইডৰ পৰা কৰিম আমি লেফট হ্যান্ড সাইডটো কি দিয়া আছিল আমাৰ এতিয়া লেফট হ্যান্ড সাইডটো কি দিয়া আছে p² plus 4q² ইয়াৰ এটা p ৰ মানটো বহাই দিম p ৰ মান কি পাইছিলো k cos 2 θ আকৌ স্কয়াৰ আছে আকৌ q ৰ ভ্যালু কিমান পাইছিলো আমি k/2 4 আছে
k by 2 sin 2 theta whole square. Yes, চোৱাচোন k into k square cos 2 theta আকৌ 4 আছে k square হ'ব square থকা 2 square 4 আকৌ sin square 2 theta ইয়াতো থাকি গ'ল ইয়াত 4 4 cancel আমি কি কমন আনিম k square কমন আনিলে কি থাকিলে cos square 2 theta plus sin square 2 theta এইটোৰ ভ্যালু আমাৰ কি হয় ত্ৰিকোণমিতিৰ মতে আমাৰ 1 হয় কাৰণ ইয়াৰ এংগলটো আমাৰ 2 theta সমান আছে k square equal to 1 কিমান হ'ল k square therefore p square plus 4q square equal to k square এটো আমাৰ आंसर এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 16 নম্বৰ প্ৰশ্নটো চোৱা a23b4 1 আৰু c12 ইকবিন্দু বিশিষ্ট abc ত্ৰিভুজৰ পৰা a ইকবিন্দুৰ পাতন উন্নতিৰ সমীকৰণ উলিয়াব কৈছে এটো চা আমাৰ এটো আমাৰ ত্ৰিভুজ a b c এর ভ্যালু আমার 2 3 দিয়া আছে b এর ভ্যালু 4 1 দিয়া আছে c আমার 1,2 দিয়া আছে এটা আকৌ a এর পৰা উন্নতি এটুক দিছে আমি d এই ৰেখাডালৰ আমাৰ কি উলিয়াব কৈছে a আৰু d ৰেখাডালৰ উন্নতিৰ আমাৰ সমীকৰণ উলিয়াব কৈছে এতিয়া সমীকৰণ উলিয়াবলৈ হলে আমাৰ বিন্দুটো আছে a আৰু 2 3 কিন্তু আমাক কি লাগে প্ৰৱণতা কাৰ পৰা উলিয়াম আমি d টু কাৰ মধ্যবিন্দু bc এতিয়া চোৱা abc ত্ৰিভুজৰ বিন্দু কেইটা কি আমাৰ a 2 3 b 4 1 c 1 2 আৰু ac কি হয় a দি আমাৰ কি উন্নতি মানে লম্ব তেনেহলে bc ৰ প্ৰৱণতা কি হ'ব প্ৰৱণতা মানে m কি হ'ব আমাৰ y2 y1 এটো আছিল আমাৰ প্ৰৱণতাৰ সমীকৰণ প্ৰৱণতা উলিয়া সূত্ৰটো তেনেহলে bc ৰ পৰা আমাৰ কি হ'ব 4 1 2 আকৌ মাইনাস থাকিলে কি হৈ গ'ল প্লাস 1 আকৌ 1 - 4 2 + 1 3 1 - 4 -3 3/3 মাইনাস আছে 1 হয় তেনেহলে আকৌ উন্নতি বুলি ক'লে আমাৰ লম্ব হৈ আছে তেনেহলে আমাৰ কি হ'ব a d উন্নতিৰ প্ৰৱণতা m1 এ দিছোগে মই কিমান হ'ব মই কি কৈছিলো আমাৰ m1 m2 ইকুৱেল টু আমাৰ -1 আছিল তেনেহলে ইয়াত ভ্যালুটো বহাই দিলে আমি বা m এ লৈছো m1 দিব পাৰো মই কি কৈছিলো এটো উল্টা হয় এটা 1 ৰ উল্টা আমাৰ 1 এ হ'ব আৰু নেগেটিভটো কি হ'ব আমাৰ পজিটিভটো নেগেটিভ হয় ইয়াৰ নেগেটিভ আছে আমাৰ পজিটিভ আৰু 1 ৰ উল্টা আমাৰ 1 এতিয়া আমি কি কৰিম কাৰ আমাৰ উন্নতিৰ সমীকৰণ লব কৈছে উন্নতিটো কোনটো আমাৰ a d ৰ সমীকৰণ এটো সা আমাৰ এটা বিন্দুৰ সমীকৰণটো y - y1 = m1 - x1 এটা a বিন্দুটো কিমান আছিল 2 আৰু 3 মানে y - 3 আকৌ m1 1 আকৌ x - 2 তেনেহলে কিমান হ'ব y - 3 1 ৰে ইনটু কৰিলে একে থাকে আকৌ x প্লাস y তে ফালে নিলে মাইনাস হল -2 -3 তে ফালে রাইট সাইডে নিলো আমি প্লাস হল কিমান হল আমাৰ x - y -2 + 3 কিমান হল আমাৰ 1 এটো আমাৰ ৰিজাল্ট এটোকে আমাক উলিয়াবলৈ কৈছে এটো আমাৰ आंसर 3 নম্বৰ হেকৰ প্ৰশ্নটো চোৱা মূল বিন্দুৰ পৰা a আৰু b অক্ষ ছেদাঙ্ক বিশিষ্ট ৰেখাডালৰ লম্ব দূৰত্ব p হলে দেখুৱা আছে 1/p² = 1/a² + 1/b²। এতিয়া সা সলিউশনটো আমাৰ ইয়াত কি দিয়া আছে ছেদাঙ্ক আমাক কি দিছে অক্ষৰ
লগত এ আৰু বি ছেদাংক হলে হলে ৰেখাডালৰ সমীকৰণ আমাৰ কি আছিলে ৰেখাডালৰ সমীকৰণ x by a plus y by b equal to আমাৰ 1 আছিলে এতিয়া আকৌ মূল বিন্দুৰ পৰা a আৰু b দূৰত্ব কি হ'ব চোৱা আমাৰ আগৰ কুৱেশ্যনৰ ওপৰত কি কৈছিলোঁ লম্ব দূৰত্ব বুলি ক'লে p c by a স্কয়াৰ প্লাস b স্কয়াৰ বুলি কৈছিলোঁ এতিয়া চোৱা ইয়াত a b আছে x ৰ হক b হৈছে y ৰ হক ইয়াত আমাৰ x ৰ হক কি আছে 1 by a আৰু y ৰ হক 1 by b আছে তেনে আমাৰ লম্ব দূৰত্বটো কি আছিল ছেদাংক বিশিষ্ট ৰেখাডাললৈ দূৰত্ব আমাৰ কি হয় p ইকুৱেল টু আমাৰ এতিয়া c ৰ ভ্যালু আমাৰ কিমান আছে এটো ফৰ্মুলা আছে c ৰ ভ্যালু 1 আকৌ ৰুট ওভাৰ x ৰ হক 1 by a স্কয়াৰ আছিল আমাৰ 1 by a স্কয়াৰ বহাইছে আকৌ y ৰ হক 1 by b আছে 1 by b স্কয়াৰ আমাক প্ৰমাণ কৰিবলগীয়াটো আছিল আমাৰ 1 by p স্কয়াৰ ইকুৱেল টু 1 by a স্কয়াৰ প্লাস 1 by b স্কয়াৰ তাৰ কাৰণে আমি এটো উল্টা কৈ দিম 1 by p হ'ব এটো উল্টা কৰিলে ওপৰলৈ যাব কিমান হ'ব root over of 1 by a square plus 1 by b square a square বর্গমূল চিন্তা আমি এই সাইড আনিলে কি হয়গে আমার স্কয়ার হয় তেনেহলে 1 ৰ স্কয়াৰটো আমাৰ 1 এ হ'ব p ৰ স্কয়াৰ কি হ'ব আমাৰ p আমাৰ কিমান হ'বগে 1 p স্কয়াৰ আৰু কি থাকিলে আমাৰ 1 by a square plus 1 by b square আমাক এটুকে প্ৰমাণ কৰিব কৈছিল প্ৰথম এবাৰ চাই লোৱা আগে এবাৰ এটো ইয়াৰ পিছত আমি সৰলৰেখা চেপ্টাৰৰ আনমিহলি মিছলেনিয়াছ পাৰ্টটো আলোচনা কৰিম